আমি সকলো অসমবাসীক আগান্তিক ৰঙালী বিহুক সদ অসম ভোজপুৰীত এই মজিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি হিন্দু নৱবৰ্ষ আছে, ৰামনৱমী আছে, সেইটো শুভেচ্ছা জ্ঞাপন কৰি আছোঁ। লগতে মই আজি আমাৰ সদ অসম ভোজপুৰী পৰিষদ 18মা স্থাপনা দিৱস আছে, সেইটো স্থাপনা দিৱস উপলক্ষে সকলো মই এটা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'বলৈ বিচাৰি আছোঁ কি আমাৰ যিটো সংগঠন সদ অসম ভোজপুৰী পৰিষদ, এইটো কোনো জাতি বিৰোধী নহয়, কোনো ধৰ্ম বিৰোধী নহয়, কোনো জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। এইটো সংগঠন নিৰ্মাণ কৰা এটা মূলভূত আধাৰ আছে। এই অসমত বসবাস কৰা সকলো যিটো অসমীয়া ভোজপুৰী আছে, তাৰ যিটো মৌলিক অধিকাৰ আছে, যিটো ফাণ্ডামেণ্টেল যিটো ৰাইট আছে, এইটো মৌলিক অধিকাৰ আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ, কেনেকৈ অসম চৰকাৰৰ পৰা আমি নিজৰ যিটো মাত আছে এইটো বুলন কৰি কিনি আমাৰ ভোজপুৰী ভাষা ভাষী যিটো প্ৰতাৰিত হৈ আছে, তাৰ কেনেকৈ আমি সুৰক্ষা কৱচ এটা প্ৰদান কৰিব পাৰোঁ, সেইটো উদ্দেশ্যে লৈ আমি অসমত কাম কৰি গৈ আছোঁ। লগতে আমাৰ এটা মূল মন্ত্ৰ আছে কি আমি অসমত বসবাস কৰা যিমান অসমীয়া ভোজপুৰী আছে, তেখেতক কেনেকৈ আমি যিটো অসমৰ মান প্ৰাণ, আমাৰ বিহু যিটো কলা সংস্কৃতি কেনেকৈ আমি আকোৱালি ল'ব পাৰোঁ, কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ আমাৰ ভোজপুৰী সংস্কৃতিৰ লগত কেনেকৈ আমি অসমীয়া যিটো কলা সংস্কৃতি আছে কেনেকৈ আমি মিলাপ কৰিব পাৰোঁ, সেইটো উদ্দেশ্য লৈ আমি কাম কৰি গৈ আছোঁ। সেইটো লক্ষ্য কৰি কিনি আমি প্ৰতি বছৰে আমাৰ সদ অসম ভোজপুৰী পৰিষদ নেতৃত্বত বিনা মূল্য বিহু কৰ্মশালা আমি মাৰ্ঘেৰিটাত পাতোঁ। এই বছৰ আমি শিৱসাগৰ ডিষ্ট্ৰিক্ট নেতৃত্বত পাতি আছোঁ, ডিব্ৰুগড়ত পাতি আছোঁ। আমাৰ এটাই উদ্দেশ্য আছে কি আমি বসবাস কৰা অসমত 36 লাখ যিমান অসমীয়া ভোজপুৰী আছে, কেনেকৈ আমি অসমৰ যিটো বৰ অসম গঢ়া যিটো আমাৰ এটা প্ৰচেষ্টা আছে, যিটো বৃহত্তৰ অসমীয়া কেনেকৈ আমি আগুৱাই গ্ৰহণ কৰিব পাৰোঁ, আগুৱাই লৈ যাব পাৰিম, অসমৰ উন্নতি, অসমৰ বিকাশক আমাৰ কেনেকৈ যোগদান আমি আগবঢ়াব পাৰোঁ, সেইটো উদ্দেশ্য লৈ কিনি আমি কাম কৰি গৈ আছোঁ। ধন্যবাদ।